নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান ঘৰত নাই আচলতে মই এই বছৰৰ শেষৰ দিনটো আৰু বছৰৰ প্ৰথম দিনটোত অকণমান ফুৰিবলৈ ওলাই আহিছোঁ পৰিয়ালসহ আৰু চাওঁতে গোটেই বছৰটো গ'লগৈ মোক বহুতে প্ৰশ্ন কৰে 2026 চনটোত কেনেধৰণে হনুমান চালিচা পাঠ কৰিম কেনেধৰণে কৰিম 26 চনটো হনুমান প্ৰভুৰ হয়নে নহয় এতিয়া সেই প্ৰশ্নটোৰ উত্তৰটো মই এনেকৈ ধৰণে দিম যে चारों जुग प्रताप तुम्हारा हे प्रसिद्ध जगत उजियारा हनुमान चालीसाखনত লিখা আছে चारों जुग प्रताप तुम्हारा মানে চাৰিটা যুগতে তোমাৰ প্ৰতাপ আছে গতিকে এয়া হৈছে চাৰিটা যুগৰে একেবাৰে 4 নম্বৰটো যুগ কলি যুগ 4 যুগৰ যি কৈছে কলি যুগত প্ৰতাপ তোমাৰা বুলি কোৱা হৈছে যে ইয়াতে কোনো ধৰণৰ সন বছৰ তাৰিখৰ কথা নাই গোটেই যুগটোতে তোমাৰ প্ৰতাপ আছে তেখেতে অমৰ বৰদান পাই থোৱা আছে যে তেখেতে যিমানবোৰ ৰাম ভক্ত আছে যিমানবোৰ সৎপথত থকা লোক আছে তেওঁলোকক উদ্ধাৰৰ বাবে বিপদত যদি পৰে তেওঁলোকক উদ্ধাৰৰ বাবে তেওঁ জীয়াই থাকিব গতিকে এই কলি যুগত 2026 চনত নহয় কলি যুগ যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে তেখেতৰ প্ৰতাপ থাকিব গতিকে 26 27 28 কোনো ধৰণৰ আপোনালোকে ভাবিব লগা নাই তেখেতক স্মৰণ কৰক হনুমান চালিচা লগত ৰাখক পাঠ কৰক আৰু এটা কথা মনত ৰাখিব যে হনুমান চালিচাত লিখা আছে যে तुम्हारे भजन राम को पावे जन्म जन्म के दुख बिछरावे अंतकाल रघुवरपुर जावे जहाँ जन्म हरि भक्त कहाए माने तुम्हारे भजन তেখেতক যে আমি ভজন কৰিছোঁ হনুমানজীক যে আমি ভজন কৰিছোঁ হনুমান চালিচা পঢ়িছোঁ বা ৰাম নাম যে লৈছোঁ বা হনুমানজীক জয় হনুমান কৈছোঁ तुम्हारे भजन राम को पावे সেই গোটেইখিনি ৰামে পাব জনম জনম কে দুখ বিচৰাবে ইয়াতে আজিৰ জন্ম আগতে আমি যি জন্ম লৈছোঁ ভৱিষ্যতে আমি যি জন্ম ল'ম মুঠতে জন্ম যিমানটো আমি জন্ম নলওঁ কিয় আমাৰ আত্মাই আমাৰ শৰীৰে ভৱিষ্যতে আমি যি জন্ম নলওঁ কিয় दुख बिछरावे जन्म जन्म के दुख बिछरावे মানে আমাৰ যিখিনি দুখ হ'ব এই গোটেইকেইটা জন্মৰ দুখখিনি তেওঁ আঁতৰাই দিব অন্তকাল ৰঘুবৰপুৰ যাবে আমাৰ যেতিয়া এই জন্মটোত অন্তকালৰ সময় হ'ব আমাৰ শেষৰ সময় হ'ব মৃত্যুৰ সময় হ'ব মৃত্যুৰ পিছত যাহা জন্ম হৰি আমি পিছৰ জন্মটো য'তেই জন্ম নলওঁ যাহা জন্ম হৰি ভক্ত কহায় আমি য'তেই জন্ম নলওঁ হৰি ভক্ত বুলি আমাক ক'ব মানে ৰাম ভক্ত বুলি আমি পৰিচিত হ'ম গতিকে 26 27 চন বুলি কথা নহয় কলি যুগত তেখেতৰ প্ৰতাপ আপোনালোকে ধুনীয়াকৈ তেখেতৰ নাম লওক স্মৰণ কৰক সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বছৰটো গ'ল আজি শেষৰটো দিনত মই এই বছৰটোত কি দিব পাৰিলোঁ নোৱাৰিলোঁ আপোনালোকক নাজানো সকলো ভুলখিনিৰ ক্ষমা বিচাৰি আগন্তুক সময়ত আপোনালোকে মোক আশীৰ্বাদ কৰিব মই 2 তাৰিখে ঘৰ গৈ পামগৈ গতিকে সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব